অৱশেষত হত্যাকাণ্ডৰ মূল অভিযুক্তক আটক 4 অভিযুক্তক আটক কৰি কাৰাগাৰলৈ প্ৰেৰণ কলিয়াবৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত মদন বিশ্বাসক নগাঁও কঠিয়াতলীৰ ৰাঙলুৰ পৰা আটক কৰিবলৈ সক্ষম হ'ল উলুৱনি আৰক্ষী মদন বিশ্বাসৰ লগতে আন 3জন অভিযুক্তই উলুৱনিৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰাৰো পৰিলক্ষিত হয় উল্লেখ্য যে কলিয়াবৰ লক্ষণাবন্ধাৰ গাঁৱত উষা বিশ্বাস নামৰ এগৰাকী মহিলাক চোকাদাৰে কবিয়ে হত্যা কৰিছিল এই 4 ধৃত অভিযুক্তই সীমা বিবাদৰ বাবে এনে নিশংস ঘটনা সংঘটিত কৰি পলাতক হৈ আছিল 4 অভিযুক্ত নিশংস হত্যাকাণ্ডৰ মূল অভিযুক্ত মদন বিশ্বাস ৰতন বিশ্বাস দিলীপ বিশ্বাস আৰু শংকৰ বিশ্বাসক গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে উলুৱনি আৰক্ষীয়ে যোৱা 14 তাৰিখ সোমবাৰে নিশা 11:25 মান বজাত লক্ষণাবন্ধাত এটি নিশংস হত্যাকাণ্ড হৈছিল উক্ত হত্যাকাণ্ডৰ মূল অভিযুক্ত মদন চন্দ্ৰ বিশ্বাস তেওঁ পলাতক অৱস্থাত আছিল তাৰ পিছত মই ফোনযোগে আৰক্ষীক উলুৱনি থানাৰ আৰক্ষী বিষয়াক জনোৱাত তেওঁ ততাতৈয়াকৈ কোন জায়গাত আছে বুলি মোৰ পৰা লোকেশ্যন ল'লে লগতে মই ক'লোঁ যে ৰাঙলু চাইডে আহিব তেওঁৰ ভনীয়েকৰ ঘৰ আছে তাতে আহিব লগে লগে আৰু কঠিয়াতলী আৰক্ষীৰ সহযোগত তাক কৰায়ত্ব কৰিবলৈ সক্ষম হয় আৰু বাকী 3জন অভিযুক্ত এজাহাৰ দাখিল কৰিবলৈ আহোঁতে থানাত মই ফোনযোগে ক'লোঁ যে দ্বিতীয় পক্ষত তেওঁলোকে ইয়াত মাৰ্ডাৰ কৰি গৈছে তেওঁলোকক ইমিডিয়েট কৰায়ত্ব কৰিব লাগে ছাৰ সেইবুলি কওঁতে তেওঁলোককো বন্দী কৰি ৰাখে বাকী 3জন আসামিক আমি পুলিচক চমজাই দিছিলোঁ 4জনৰ ভিতৰত 2জন মহিলা আছিল আৰু এজন পুৰুষ আছিল কিন্তু সেই কিজনক এতিয়ালৈকে আমি আৰক্ষী থানাতো দেখা নাই ক'তো দেখা নাই কিন্তু 4জনক অলৰেডি ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে 4জন কোন কোন আছিল 4জনৰ ভিতৰত নিশিকান্ত বিশ্বাস মূল অভিযুক্ত হ'ল মদন বিশ্বাস পিতা নিশিকান্ত বিশ্বাস আৰু এই যিকেইজনৰ বিষয়লৈ আমি নাজানো এতিয়ালৈকে আৰক্ষী থানাত দেখা নাই তেওঁলোক হ'ল শ্ৰী নিশিকান্ত বিশ্বাস মদনৰ পিতৃ আৰু সাজন বিশ্বাস মদনৰ মাতৃ মালতী বিশ্বাস মদনৰ স্ত্ৰী আৰু শ্ৰী দীপালী মনিকা বিশ্বাস ৰতন বিশ্বাসৰ পত্নী এই 4জনৰ বিষয়লৈ এতিয়ালৈকে আমি কোনো সম্ভেদ পোৱা নাই এতিয়ালৈকে হত্যাকাণ্ড যে হ'ল কিয় হ'ল মানে কি এই মাটিবাৰী সংক্ৰান্ত লৈ বেছিও নহয় দুহাত মাটিৰ লৈ আজি বহুদিন ধৰি তেওঁলোকৰ মাজত এই এনে ধৰণৰ ঘটনা চলি আছিল মাটি হিমালয় বিবাদ চলি আছিল এতিয়া মদন বিশ্বাসৰ লগত আৰু বাকী 3জন ধৰিছে 3জন হয় মুঠ 4জনক জেল হাজতলৈ প্ৰেৰণ কৰিবৰ বাবে তেওঁলোক প্ৰস্তুত হৈছে আপোনাৰ নাম কি ক'লে মোৰ নাম যতীন চন্দ্ৰ হাজৰিকা মানে আপোনাৰ অভিযোগৰ ভিতৰত বাকী কেইজন ধৰিছে হয় হয় মই আৰক্ষীক ফোনযোগে লগে লগে জনোৱাত তেওঁলোকে আহি পেলাই ইয়াত হেৰি কৰিছে কলিয়াবৰৰ পৰা মণিলাল গুপ্তাৰ সহযোগত নিউজ এক্সিপোৰ্ট মাছ নিউজ